Hello friends, welcome to Designing and Fabrication. আজি আমি ডিছকাছ কৰিম পাৰ্ট 8-ৰ আমাৰ প্ৰিভিয়াছ ছিৰিজৰ পাৰ্ট 8 প্ৰিভিয়াছ ছিৰিজত অলৰেডি ডিছকাছ কৰা হৈছে ৱেল্ডিং MCQৰ ওপৰত আৰু তাৰে আজি অষ্টম পাৰ্ট আমি ইয়াত আৰম্ভ কৰিম। ইয়াৰ আগৰ যদি পাৰ্ট 7লৈকে চোৱা নাই আৰু আগৰ পুৰণা যিখিনি ভিডিঅ' আছে এবাউট ৱেল্ডিঙৰ ওপৰত যিখিনি MCQ ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি ডিছকাছ কৰা হৈছে তাৰ অলৰেডি প্লেলিষ্ট বনোৱা আছে, গৈ মেলি চাই ল'ব। পাৰ্ট 8-ৰ আমি ফাৰ্ষ্ট কুৱেশ্যনটো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কৈছে বা ফাৰ্ষ্ট পইণ্টটো কৈছে যে ডিউৰিং দ্য ব্ৰাজিং চল্ট ইজ স্প্ৰিংকল টু দ্য ৰেড হট জইণ্ট টু ৰিমুভ দি ফিউজ ফ্লাক্স। নৰ্মেলি আমি ব্ৰাজিং কৰাৰ সময়ত তাত এটা চল্ট তাত স্প্ৰিংকল কৰা হয়, ছটিয়াই দিয়া হয়। সেইটো নৰ্মেলি এইটো কাৰণে কৰে যেন ৰেড হট যিটো জইণ্ট হয় তাত যাতে ফিউজ ফ্লাক্স জমা নহয়, সেই ফিউজ ফ্লাক্সটোক ৰিমুভ কৰিবৰ কাৰণে। ছেকেণ্ড পইণ্টটো কৈছে দ্য ফ্লেম ইজ ইউজড ফৰ অক্সিএচিটিলিন ৱেল্ডিং অফ SS মানে ষ্টেইনলেছ ষ্টীল ইজ নিউট্ৰেল অৰ স্লাইটলি কাৰ্বৰাইজিং। কেতিয়াও অক্সিডাইজিং ইউজ কৰা নহয়, নৰ্মেলি নিউট্ৰেলেই ইউজ কৰে, বাট ইন চাম কেচেছত আমি স্লাইটলি কাৰ্বৰাইজিং ইউজ কৰোঁ। মানে কি কাৰ্বৰাইজিঙত এচিটিলিনৰ পৰিমাণটো অলপ বেছি থাকে, বাকী নিউট্ৰেল ফ্লেম 1:1 ৰেচিঅ'ত অক্সিজেন আৰু এচিটিলিন সেইটোৱে বেষ্ট হ'ব। থাৰ্ড পইণ্টটো কৈছে ৱেন welding a mild steel plate with a cast iron plate, the method will choose to avoid the problem of cracking of the weld job is use monel or nickel electrode with a preheat of the cast iron plate to 200 degrees Celsius and use a buttering run on the cast iron plate. Cast iron plate সদায় buttering run কৰা হয় যাতে মানে তাত কোনো ক্ৰেক নহয়, আৰু preheating is must be necessary কাৰণ cast iron is fully brittle. বেটাৰিং ৰান মানে তাত কণ্টিনিউ ৰান কৰা নহয়, অলপ জেগা ৰান কৰিলে আকৌ এৰি মেলি আকৌ বেলেগ এটা জেগাত ৰান কৰিলে এনেকৈ এৰি ৰান কৰিব লাগে, যাতে কণ্টিনিউ ৰান কৰিলে ডিষ্টৰ্শ্যন হ'ব আৰু ডিষ্টৰ্শ্যনৰ কাৰণে ক্ৰেক ফৰ্ম হ'ব। তো সেইটো কাৰণে এইটো স্কিপ কৰা হয়, সেইটো কাৰণে বাটাৰিং ৰান কৰা হয় আৰু প্ৰিহিট কৰা হয় 200 ডিগ্ৰী চেলচিয়াছ যাতে ক্ৰেক ফৰ্ম নহয়। নেক্সট ফ'ৰ্থ পইণ্টটো কৈছে এ ডিঅক্সিডাইজ কপাৰ ইজ ডেট টু হুইচ এবাউট 0.05% to 0.15% of the silicon added to increase its fluidity and phosphorus added to make it deoxidize. ডিঅক্সিডাইজৰ কপাৰত 0.05 to 0.15% চিলিকন এড কৰা হয় যাতে এইটোক ডিঅক্সিডাইজ কৰিব পৰা হয়, সেইকাৰণে তাক চিলিকন বা ফছফৰাছ এড কৰা হয় টু মেক ইট ডিঅক্সিডাইজ। নেক্সট ফিফ্থ পইণ্টটো কৈছে দ্য চুইটেবল ফিলাৰ ৰড অফ ব্ৰঞ্জ welding of copper is silicon bronze filler rod. 6 পইণ্টটো কৈছে দ্য ফিলাৰ ৰড চুইটেবল ফৰ ফিউজন ৱেল্ডিং অফ কপাৰ। প্ৰথমটো আছিলে ব্ৰঞ্জ ৱেল্ডিং অফ কপাৰ, চিলিকন ব্ৰঞ্জ ফিলাৰ ৰড ইউজ কৰে। আৰু যিটো 6 পইণ্টটো কৈছে ফিউজন ৱেল্ডিং অফ কপাৰ, ফিউজনত মেটেলটো পেৰেণ্ট মেটেলটো মেল্ট কৰা হয়, বাট নৰ্মেলি ব্ৰাজিং যিখিনি হৈছে সেইখিনি নন ফিউজন ৱেল্ডিং, ব্ৰাজিং এণ্ড চল্ডাৰিং, তাত পেৰেণ্ট মেটেলটো মেল্ট কৰা নহয়। তো ইয়াত কৈছে ফিউজন ৱেল্ডিং অফ কপাৰত কপাৰ চিলভাৰ এলয় ফিলাৰ ৰড ইউজ কৰা হয়। 7 পইণ্টটো কৈছে ফৰ অক্সিএচিটিলিন ৱেল্ডিং অফ এলুমিনিয়াম দ্য ফ্লেম ইউজড ইজ নিউট্ৰেল ফ্লেম অৰ লিটল হেজ এক্সেছ অফ এচিটিলিন। এতিয়া যিটো আমি পিয়ৰ এলুমিনিয়াম সেইটোত কেতিয়াবা আমি নিউট্ৰেল ফ্লেমে নৰ্মেলি মেক্সিমাম ইউজ কৰোঁ, বাট কোনো কাৰণত আমি কেতিয়াবা লিটল হেজ এক্সেছ অফ এচিটিলিনো ইউজ কৰা হয়, মানে স্লাইটলি কাৰ্বৰাইজিং ইউজ কৰা হয়। 8 পইণ্টটো কৈছে ৱেন কম্পেয়াৰিং দি কপাৰ উইথ ব্ৰাছ কপাৰ ইজ মোৰ ডক্টাইল। 9 পইণ্টটো কৈছে ইণ্টাৰমিডিয়েট ৱেল্ডিং মেথড ইজ ইউজ টু মিনিমাইজ দি এমাউণ্ট অফ ৱেল্ড মেটেল। 10th পইণ্টটো কৈছে ফৰ অবটেইনিং দ্য কাৰ্ডছ অফ দ্য গুড কোৱালিটি ইজ নেচেচাৰী টু ছাপ্লাই দি অক্সিজেন টু দ্য কাৰেণ্ট কোৱান্টিটি। ইফ দ্য অক্সিজেন প্ৰেছাৰ ইজ টু মাছ দেন দ্য মেটেল উইল কুল ডাউন। চ' দ্য প্ৰপাৰ কাটিঙৰ কাৰণে সদায় নেচেচাৰী ছাপ্লাইও অক্সিজেন হ'ব লাগে, আৰু সেইটো তাৰ মেটেল থিকনেছৰ ওপৰতো ডিপেণ্ড কৰে। 11 পইণ্টটো কৈছে ফৰ ৱেল্ডিং অফ 50 mm ডায়া 3 mm ৱাল থিকনেছ, WT মানে ৱাল থিকনেছ, MS মানে মাইল্ড ষ্টীল পাইপ টিগ ৱেল্ডিং টাংষ্টন ইনাৰ্ট গেছ ৱেল্ডিং DCEN মানে হৈছে ডাইৰেক্ট কাৰেণ্ট ইলেক্ট্ৰড নেগেটিভ মানে ষ্ট্ৰেইট পোলাৰিটি 2.4 mm ডায়া ইলেক্ট্ৰড কাৰেণ্ট ৰেঞ্জেছ ফ্ৰম 90 এম্পিয়াৰ টু 180 এম্পিয়াৰ। সদায় এই কাৰেণ্টৰ ৰেঞ্জটো ডিপেণ্ড কৰে তাৰ ৱাল থিকনেছৰ ওপৰত, ডায়মিটাৰ সৰু ডাঙৰ হ'ব পাৰে, তাৰ কোনো ডায়মিটাৰৰ ওপৰত ডিপেণ্ড নকৰে, তাৰ ৱাল থিকনেছটো কিমান সেইটোৰ ওপৰত কাৰেণ্ট কিমান ৰেঞ্জ হ'ব সেইটো ডিপেণ্ড কৰে। নেক্সট কৈছে 12 পইণ্টটো এলুমিনিয়াম ৱেল্ডেড বাই টিগ ৱেল্ডিং প্ৰচেছ পিয়ৰ টাংষ্টন। পিয়ৰ টাংষ্টন ইউজ কৰা হয় এলুমিনিয়াম ৱেল্ডিঙত। টাংষ্টনৰ কেইবা প্ৰকাৰ আছে, পিয়ৰ টাংষ্টন আছে, থৰিয়াম টাংষ্টন আছে, জিৰকনিয়েটেড টাংষ্টন আছে, চব বেলেগ বেলেগ হয়। থৰিয়াম এডেড থাকিলে টাংষ্টনৰ লগত তেতিয়া থৰিয়েটেড টাংষ্টন বুলি কোৱা হয়, যিটো টিপটো ৰেড টিপ থাকে। আৰু জিৰকনিয়েটেড টাংষ্টনো আছে, তেনেকৈ অৰেঞ্জ টিপ, ব্লু টিপ আছে, পিয়ৰ টাংষ্টন, তেনেকৈ চব বেলেগ বেলেগ ধৰণৰ আছে। 13 পইণ্টটো কৈছে
Wrought iron and aluminum have a fibrous structures of the metals like cast iron, and bronze have the granular structure. দুটা structure বেলেগ বেলেগ. Aluminum বা wrought ironৰ যিটো fibrous structure হয় আৰু cast iron বা bronze may have a granular structure. 14.2 কৈছে the metals having the good weldability is the descending order. মানে আটাইতকৈ যিটো বেছি weldable হয় সেইটো আটাইতকৈ মানে প্ৰথম পৰা একেবাৰে লাষ্টলৈ কমি কমি গৈ থাকিব. যেনেকৈ কাষ্ট ষ্টিল আমি বেছি ভালকৈ ৱেল্ড কৰিব পাৰোঁ. দেন আইৰণ, তাৰপিছত কাৰ্বন ষ্টিল, তাৰপৰা কাষ্ট আইৰণ. কাষ্ট আইৰণ আটাইতকৈ কম ৱেল্ডেবল হয় কাৰণ কাষ্ট আইৰণত কাৰ্বনৰ পৰিমাণ বেছি থাকে. কাৰ্বনৰ পৰিমাণ যিমান কম থাকিব সেইটো ৱেল্ডেবল কৰিবলৈ ভাল. কাৰ্বনৰ পৰিমাণ বেছি বাঢ়ি যায় মানে মেটেলটো ব্ৰুটেলনেছটো বাঢ়ি যায়, ডক্টিলিটিটো কমি যায়, সেইটো কাৰণে তাৰ ৱেল্ডেবিলিটি কমি যায়. নেক্সট 15.2 কৈছে ইনফিউজন ৱেল্ডিং অফ পেনেট্ৰেশ্যন ৰেচিঅ'. পেনেট্ৰেশ্যন ৰেচিঅ' মানে হৈছে উইথ অফ দি ৱেল ডিভাইডেড বাই ডেপ্থ অফ দি ৱেল্ড. এইটো কেতিয়াবা আহে পৰীক্ষাত যে পেনেট্ৰেশ্যন ৰেচিঅ' মানে কি. পেনেট্ৰেশ্যন ৰেচিঅ' মানে আমি যিমানটো ৱেল্ড উইথটো যিমান আৰু ডিভাইডেড বাই তাৰ ডেপ্থ কিমান তললৈকে আমি তাত পেনেট্ৰেট কৰিছোঁ, সেইটো হৈছে পেনেট্ৰেশ্যন ৰেচিঅ'. চ' ফ্ৰেণ্ডছ আজিলৈ সিমানেই. আকৌ আমি নেক্সট পাৰ্ট 9ত আৰু ইম্পৰ্টেণ্ট পইণ্ট কিছুমান ডিছকাছ কৰিম. চ' লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব. থেংকছ ফৰ ৱাচিং.